আজি আমি ডিছকাছ কৰিম অৰুণোদয় 3.0 মহিলাসকলে এইবাৰ 10 মাৰ্চত 9,000 টকাকৈ লাভ কৰিছে। কিছুমান মহিলাই লাভ কৰা নাই, কিয় লাভ কৰা নাই আৰু আপোনালোকে কি মাহৰ কাৰণে আৰু অৰুণোদয় নাপাব আৰু কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব অৰুণোদয় নতুনকৈ পোৱা ধন কেতিয়ালৈ আপোনালোকে কেতিয়াৰ পৰা আৰু পাবলৈ আৰম্ভ কৰিব, তাৰ বিষয়ে আজি আমি ইয়াতে ডিছকাছ কৰিম। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ফাৰ্ষ্টতে আমি এতিয়া জানিম যে 10 মাৰ্চত যিহেতু 9,000 টকা লাভ কৰিছে সকলো মহিলাই, কিন্তু ইয়াতেও কিছুমান মহিলাই 9,000 টকা লাভ কৰা নাই। কোনগৰাকীয়ে লাভ কৰা নাই, কিছুমানৰ নাম কটা গৈছে বুলি কোৱা হৈছে। আৰু কি কৰিলে আপোনালোকে নিজৰ টকাসমূহ লাভ কৰিবলৈ পাৰিব। এতিয়া আহিছোঁ কিছুমান মহিলাসকলৰ তাত কিয় 9,000টো সোমোৱা নাই। তাৰ কাৰণ হ'ব পাৰে আপোনালোকে যদি এইবাৰ নতুনকৈ আবেদন কৰিছে তেতিয়াহ'লে আপোনাৰ নামটো নুঠিব পাৰে। সেইকাৰণে আপুনি এইবাৰ 9,000 টকাটো নাপাব পাৰে। যদি আপোনাৰ নামটো উঠা নাই তেতিয়াহ'লে আপোনালোকে নেক্সট আৰু ভালকৈ আবেদন কৰিব, তেতিয়া আপুনি নিজৰ নামটো উঠাই ল'ব, তেতিয়াহে আপোনাৰ আহিবলগীয়া অৰুণোদয় টকাটো আপোনালোকে পাব পাৰিব। আৰু যদি আপোনাৰ অৰুণোদয় আঁচনি আবেদন কৰাটো ঠিকে থাকে আছিলে তেতিয়াহ'লে আপোনালোকৰ বেংকত যাই আপোনালোকে চেক কৰি চাব, সোমাবও পাৰে আপোনাৰ টকাসমূহ, খালী মেছেজ নাহিব পাৰে। আপোনালোকে বেংকত যাই আপ টু ডেট কৰি চেক কৰি চাব, তেতিয়া নিশ্চয় আপোনালোকে যদি ভালকৈ আবেদন কৰিছিলে বা আপোনালোকে ডকুমেণ্টছ দিওঁতে একো ভুল কৰা নাই আৰু আপোনাৰ নামটো লিষ্টত আহিছিলে তেতিয়াহ'লে আপোনালোকে নিশ্চয় আপোনাৰ টকাটো লাভ কৰিবলৈ পাৰিব। এতিয়া আহিছোঁ আমি আপোনালোকৰ কেতিয়াৰ পৰা আৰু আৰম্ভ হ'ব পইচা সোমোৱা। হিমন্ত বিশ্ব শৰ্মা ছাৰে কোৱা মতে 4 মাহৰ কাৰণে একেহাৰে দিছে বুলি কোৱা হৈছে। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ আৰু এপ্ৰিলৰ কাৰণে দিয়া হৈছিলে। তাৰপিছত আপোনালোকে যদি এই 4 মাহৰ কাৰণে দিয়া হৈছে, তাৰপিছত হিমন্ত বিশ্ব শৰ্মা ছাৰে যদি দিয়ে তেতিয়াহ'লে মে' মানৰ পৰা আপোনালোকে আৰু নতুনকৈ আৰম্ভ কৰিব পাৰিব। আপোনালোকে নিজৰ টকাসমূহ আৰু লাভ কৰিবলৈ পাৰিব। তাৰপিছত যোনসকলৰ এতিয়ালৈ আবেদন কৰা নাই তেতিয়াহ'লে আপোনালোকে আবেদন কৰি ল'ব। নেক্সট আপোনালোকৰ টকাসমূহ আপোনালোকে পিছলৈ আহিবলগীয়া পইচাসমূহ আপোনালোকে লাভ কৰি থাকিব। এইখিনিয়ে ক'ব লগা আছিলে আৰু যদি কিবা ইনফৰমেশ্যন আহে তেতিয়াহ'লে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজিলৈ এইখিনিয়ে আছিলে, ধন্যবাদ জনাইছোঁ।